এনেকে এই বনৰীয়া মহৰ দৰে বনৰীয়া হৈ ঘূৰি ফুৰিবি নে জীৱনত কিবা কল্পনা কৰিছ বনৰীয়া হৈয়ে ভাল লাগিছে কিন্তু ৰাইজ বনৰীয়া হৈয়ে ভাল লাগিছে কিন্তু এটা কথা নহয় ৰাইজ জানে না মোৰ দুডাল নাকতি আছে নহয় এজনী বৰষাৰণী বিষয়া আৰু এজন হৈছে আমাৰ ভাস্কৰ নাকে ডিঙিয়ে বান্ধি দিছে বৰ কণ্ট্ৰল কৰা আমুকটো নকৰিবি তামুকটো নকৰিবি গতিকে আৰু বেলেগকৈ আৰু থাকিল নে কিবা ঐ এইজনাৰ কথা আৰু কি ক'ম আপোনাক হেৰ' চকু কপালত উঠিব মই কোৱাৰ আগতে আপোনালোকক এটা প্ৰশ্ন সুধো ৰ'বচোন মোক কওকচোন এই খেলপথাৰত আজি উপস্থিত থকা আপোনালোকৰ মাজৰ পৰা প্ৰেম বিচ্ছেদটো হৈছেই চাগে জীৱনত নহয়নে আচ্ছা বহাগ যিহেতু প্ৰেমৰ বতৰ আমি কিন্তু প্ৰেমৰ কথা পাতিম দেই বেয়া পাই পাতিবই লাগিব গতিকে কওকচোন ভয় নকৰিব অৱশ্যে সন্মুখৰখিনিয়ে নক'ব পাৰে এতিয়া সংসাৰ লৈ বহি আছেতো অতীতৰ কথা ক'লে এখন গোটেই গণ্ডগোল লাগিব পাৰে নালাগে সেই পিছফালে যদি কোনোবাই উত্তৰ দিব বিচাৰিছে দিয়কচোন কোনোবাই প্ৰেম বিচ্ছেদ হওঁতে উদযাপন কৰি পাইছেনে এজন পাইছো উদয় কোনে পাইছে হাতখন দাঙি দিয়কচোন সেয়া ভাল লাগিল দেই চাওঁ মুখখন সুন্দৰ উদয়ৰ খুব ভাল লাগিছে কাৰণ উদয়ৰ লগৰী এজন পালে যে আপোনালোক বিচুতি হ'ব আগতে আমি যেতিয়া সৰুতে মানে গাভৰু কালত ডেকা কালত এবাৰ হঠাতে উদয় আহিছে একে চাইকেল মাৰি মাৰি হাতত টোপোলা কেক আৰু মিঠাই কি হ'ল ঐ জানো মোৰ ব্ৰেকআপ হ'ল আমি মিঠাই আৰু কেক খাওঁ এইটো কি পাগল প্ৰেম বিচ্ছেদ হ'লে মিঠাই আৰু কেক খায় তই মানে গোটেইখন নুখুলিবি হেৰ অকণমান কাৰণ আছে কি কাৰণ আছে আমাৰ তেতিয়াৰ দিনত যেতিয়া প্ৰেম বিচ্ছেদ হৈছিল সুখ হওক দুখ হওক আমি উদযাপন কৰিছিলোঁ কিন্তু দুখ লাগে আজি দুখ লাগে অকণমান দুখ পালে বিশেষকৈ প্ৰেম বিচ্ছেদ হ'লে বাতৰি কাকত আৰু টিভি চেনেলত শুনিবলৈ পাওঁ যে ডেকা গাভৰুৱে একেবাৰে চৰম সিদ্ধান্ত লয় কিয় হৈছে সেয়া আচলতে জীৱনটো উদযাপন কৰিবৰ বাবে আৰু আপোনালোকে যে দেখিছে মোৰ ওচৰত থিয় হৈ আছে এই বৰষাৰণী বিষয়া মই এইৰ পৰা জীৱনটো উদযাপন কৰিবলৈ শিকিছোঁ মোৰ বেয়া দিনত মোৰ ভাল দিনততো বৰ ভালেই মোৰ বেয়া দিনত তাই এদিন মোক কৈছিলে উদয় জীৱনটো বৰ দুদিনীয়া জানা প্ৰত্যেকটো মুহূৰ্ত উদযাপন কৰিবলৈ শিকিব লাগিব আমি আৰু সেই দিন ধৰি মই আজিলৈকে কিন্তু জীৱনটো উদযাপনেই কৰি গৈছোঁ গতিকে জীৱন হৈছে এটা উদযাপনৰ নাম নহয় জানো দস্তি একেবাৰে বৰ সুন্দৰ কথা কলি উদয় এইখিনিতে মই সকলো নৱপ্ৰজন্মক অনুৰোধ জনাব বিচাৰোঁ যে জীৱন উদযাপন কৰা আমাৰ মা দেউতাই দিয়া এটি সুন্দৰ উপহাৰ জীৱন তাত কেৱল আমাৰ অধিকাৰ নাই এইখিনিকে কৈ বিচাৰকে ইতিমধ্যে শৰাইত প্ৰশ্নসমূহ